কবিতা কিয় নোৱাৰো নেকি পাৰিবি আচলতে কি জানা মা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ গল্পবোৰে মোৰ মনটো বৰকৈ আকৰ্ষিত কৰে আৰু তুমি যে সেইদিনাখন কৈছিলা গল্পটো কি আছিল বাৰু কি আছিল নামটো পাহৰি গ'লো নহয় হেৰি এই জাত পাতৰ কথা আছিল মা জাত পাতৰ কথা জাতিৰামৰ সাধু মা সেই জাতিৰামৰ সাধু আঁতৰি শুন এই জাতিৰামৰ সাধু এই ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ গল্পসকলৰ এটা বৰ মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদি দানৱ কাহানি বা হয় মানুহ লাজ পাব কোনে লুকুৱা সমনীয়া মানুহে মানুহৰ বাবে আমি নিশ্চয় ভালে গাইছো ন ভাল গাইছো নে নাজানো কিন্তু ভূপেন হাজৰিকাৰ গীতবোৰ মোৰ বৰ প্ৰিয় তেওঁৰ গীতবোৰ বৰ আনন্দ ঐ ৰচোন আমি ভূপেন হাজৰিকাতকৈ বয়সত কেনেবাকৈ ডাঙৰ নেকি ভূপেন হাজৰিকাৰ জন্ম হোৱাৰ আগতে বেজবৰুৱাৰ কলমত আমাৰ জন্ম তেনেকৈ চাবলৈ হ'লে আমি নিশ্চয় বয়সত তেখেততকৈ ডাঙৰ হ'ম তই ঠিকেই কৈছ এটা কথা মনত পৰিলোঁ কি কথা সমাজৰ এই সুবিধাবাদী শ্ৰেণীটোৱে ভূপেন হাজৰিকাকো কম কষ্ট দিছিল নে তেখেতে বাৰু কম কষ্টত লিখিছিল নে কোনোবাই মোক হেনো মদাৰ লিখা Oh,